रोम रोम एक तारा जो बादलों में से गुजरे সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰা নাজিৰাৰ শিমলুগুৰি মাউত গাঁৱৰ এগৰাকী কিশোৰী বোকাৰ পদুম হৈ জিলিকি উঠিছে নাজিৰাৰ শিমলুগুৰিৰ কিশোৰীগৰাকী যাৰ কণ্ঠই আপ্লুত কৰি তুলিব আপোনাক সেইগৰাকী সুললিত কণ্ঠৰ অধিকাৰী কিশোৰী হ'ল নাজিৰাৰ শিমলুগুৰিৰ মাউত গাঁৱৰ নিশিতা গগৈ শিমলুগুৰিৰ মাউত গাঁৱৰ মুকুট গগৈ আৰু কবিতা গগৈৰ কন্যা নিশিতাই তৃতীয় শ্ৰেণীৰ পৰাই সংগীতৰ প্ৰতি অগাধ ধাউতি দি বিভিন্ন মঞ্চত পৰিৱেশন কৰি আহিছে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত ভাঙি যায় জুন্তি ওলালে তৰতি ওলাব কিছুদিন পূৰ্বে সামাজিক মাধ্যমত গীত পৰিৱেশনেৰে ভাইৰেল হৈ পৰিছিল এইগৰাকী সুললিত কণ্ঠৰ অধিকাৰী নিশিতা গগৈ रोम रोम एक तारा जो बादलों में से गुजरे অসমীয়া বিভিন্ন জনপ্ৰিয় গীতৰ লগতে হিন্দী গীতো পৰিৱেশন কৰি আহিছে নিশিতা গগৈ দৰিকিয়াল মধ্য ইংৰাজী বিদ্যালয় মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰ্তমান লাকুৱা দন্তীয়া উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী নিশিতা গগৈ তৃতীয় শ্ৰেণীৰ পৰাই সংগীতৰ প্ৰতি ধাউতি দেখা গৈছিল নিশিতা গগৈৰ পোনপ্ৰথমে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ সুন্দৰকৈ গীত পৰিৱেশন কৰিছিল নিশিতাই পৰৱৰ্তী পৰ্যায়ত লাকুৱাৰ সৃজনীক সাংস্কৃতিক কেন্দ্ৰৰ সুনন্দ ৰাজকোঁৱৰৰ ওচৰত গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নিশিতা গগৈ অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী তথা সুললিত কণ্ঠৰ অধিকাৰী নিশিতা গগৈৰ মনত আছে দুৰ্বাৰ হেঁপাহ কিন্তু আৰ্থিকভাৱে দুৰ্বল হোৱা হেতুকে নিশিতাই কিছু কিছু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হৈছে ধেনু হে হৰি কদম তলে কান্হাই মোৰ কদম তলে কান্হাই মোৰ শেহতীয়াকৈ এইগৰাকী কণ্ঠশিল্পী নিশিতা গগৈয়ে হিন্দী গীতৰ প্ৰশিক্ষণ লৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওচৰতো নিশিতাক জনপ্ৰিয় শিল্পী পাপনে নিশিতাক দিছে হিন্দী গীতৰ প্ৰশিক্ষণো रोम रोम एक तारा जो बादलों में से गुजरे